Welcome back to my another vlog guys. So আজি আমি আহিছো টিপাম। সো আপোনালোকৰ ধুনীয়া ভিউ দেখাবলৈ কাৰণে আজি মই আহি গৈছো। যেহেতু পিকনিক সিজন আহি গৈছে হেবাবে আপোনালোকৰ কাৰণে বেষ্ট পিকনিক স্পট হ'বলৈ গৈ আছে টিপাম। বলক এতিয়া গৈ থাকো। সো গাইস আমি এতিয়া বৰ্তমান আহি পালোহি আৰু আহক আপোনালোকক দেখাই আছো। চাইছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে চিৰিখিনি। এতিয়া আমি বহুত দূৰ যাব লাগিব। এইখিনি দেখাই দিয়া। এইখিনি গোটেইখিনি উঠি যাব লাগিব আৰু এতিয়া টিপাম বুলি ক'লে ইয়াতে চিৰি বগাবলৈ লাগে। বহুতখিনি চিৰি বগাই কিনে ওপৰলৈ যাবলৈ লাগে। সেইটোৱে মেইন অকণমান কষ্টৰ কাৰণ হয় আৰু ওপৰলৈ যেনেকুৱা গৈ থাকিব প্ৰথম ভালেই লাগিব। ওপৰলৈ যাওঁতে আপোনালোকৰ উশাহটো ডাঙৰ হৈ আহিব আৰু উশাহ ল'বলৈ কাৰণে অকণমান প্ৰব্লেম দিয়ে। সেইটো কাৰণে সকলোৰে অলপ আহিবলৈ দিগদাৰ হয়, মানে বয়সস্থ মানুহবোৰৰ অকণমান আহিবলৈ কাৰণে প্ৰব্লেম হয়। যিসকলৰ উশাহ ল'বলৈ কাৰণে প্ৰব্লেম হয় আৰু যাৰ ভৰি বিষ আছে তেওঁলোকে এই জেগাটোলৈ নহাই ভাল, কাৰণ মানে চিৰি বগাবলৈ কাৰণে অকণমান প্ৰব্লেম হৈ যায়। নহ'লে এনে যদি একো প্ৰব্লেম নাই তেনেহ'লে আহিব পাৰে। আৰু ইয়াতে ধুনীয়া মন্দিৰ এটা আছে ওপৰত, একেবাৰে ওপৰত আপোনালোকে বগাই কিনে যাব, তেতিয়া একেবাৰে ওপৰত পাব মন্দিৰ এটা। তাৰপিছত চিৰিখিনি ইয়াৰ চান হৈ গ'ল, চবতকৈ মেইন হৈ গ'ল ইয়াৰ চিৰিখিনি। সেইখিনি বগাওঁতে নামোতে ইমান প্ৰব্লেম নহয় বাৰু। এইটো চাইছে ইয়াত জিৰণি ল'ব পাৰে, যদি কোনোবাই আহে ইয়াতে জিৰণি লৈ কিনে ওপৰলৈ উঠি যাব পাৰে। আপোনালোকে চাব পাৰে যিমান ওপৰলৈ উঠি গৈ আছোঁ সিমান ধুনীয়া ভিউ দেখি গৈ আছোঁ। আৰু ইয়াতে চাইছে সেইটো লাষ্টৰ এণ্ডিংটো, কাৰণ মানে পালোহি আৰু আমি বেছি দূৰ নাই। ইয়াতে মই আপোনালোকক চাহ গছখিনি দেখাই দিছোঁ। এইটো হৈছে গোটেইখিনি চাহ গছ, পাহাৰৰ ওপৰত গোটেইবোৰ চাহ গছ আছে। তাতে মানে মন্দিৰ এটা আছে ওপৰত আৰু চিৰিখিনি বনাই দিছে যিহেতু দৰ্শন কৰিব পাৰি বুলি কিনে। ভগৱানক পাবলৈ কষ্ট কৰিব লাগে যিহেতু সকলোৱে জানেই, সেইবাবে এইটো কষ্ট কৰিবই লাগিব আৰু দৰ্শন কৰিবলৈ হ'লে। তাৰপিছত আপোনালোকে চাব পাৰে মই দেখাই দিছোঁ ইমানখিনি বগাই কিনে আমি একেবাৰে তলৰ পৰা হৈ কিনে এইখিনি দেখিছোঁ ইয়ালৈকে আহি পালোহি। আৰু অকণমান দূৰ ওপৰলৈ উঠিবলৈ কাৰণে, বেছি দূৰ নাই আৰু পামহিয়ে। ইয়াত আপোনালোকে ওপৰত পিকনিক খাবলৈ কাৰণে পাৰিব, ধুনীয়াকৈ বনাই মেলি আনিবলৈ পাৰে। সেনেকুৱা যদি বনাবলৈ বিচাৰে ওপৰত সেনেকুৱা জেগা নাই, সেইটো কাৰণে যদি বনাই মেলি আনে তেনেহ'লে ওপৰত খাবলৈ পাৰিব আৰু দৰ্শন কৰি মন্দিৰৰ। এতিয়াতো ওপৰত আৰু কাম চলি আছে আৰু কিবা এটা বনাব চাগে, সোধা নহ'ল বাৰু কি বনাব, কিন্তু আৰু এটা কিবা এটা বনাই আছে বৰ্তমান। ইয়াতে চাইছে আমি পালোহি, অকণমান দূৰ আছে আৰু এইপিনে বাঁহ চাহ পেলাই থৈছে, কিবাকিবি কাম চলি আছে যিহেতু। এইটো চাইছে সুন্দৰ মন্দিৰটো, ইয়াতে আপোনালোকে টিলিঙা বান্ধিব পাৰে আৰু যিকোনো মনৰ আশা যদি আপোনালোকে ভাবিছে কিবা খুজিম তেনেহ'লে সুন্দৰকৈ ইয়াত আহি কিনে পূজা পাঠ কৰি কিনে খুজিব পাৰে। আৰু এইটো চাইছে যিহেতু মই কৈছিলোঁ ইয়াতে কিবা এটা বনাই আছে বুলি কিনে, এইটো চাইছে আপোনালোকক দেখাই দিছোঁ ইয়াতে ছাইডতে বনাই দিছে। ওপৰৰ জেগাটো যিহেতু ইমান ডাঙৰ নহয় সেইবাবে ইয়াতে কিবা এটা বনাই আছে আৰু মন্দিৰটো আছে। ইয়াতে ইমানখিনিয়ে জেগা আছে আৰু আপোনালোকে ধুনীয়াকৈ পিকনিক খাবলৈ পাৰিব ওপৰত আহি কিনে। ইমানখিনিয়ে বস্তু আছে আৰু ওপৰত ইয়াত চাবলগীয়া একো নাই। আৰু ধুনীয়াকৈ আমি এতিয়া উভতিলোঁ তললৈ, কাৰণ ওপৰলৈ সেনেকুৱা চাবলৈ কাৰণে বস্তু নাই। কোনোবাই যদি টি লাভাৰ হয় তেনেসকলৰ লোকৰ বাবে এইটো বেষ্ট জেগা হয়, কাৰণ ইয়াত চাহ গছে গোটেইবোৰ ভৰি আছে। আপোনালোকে চাব পাৰে যিমান আছে ওপৰৰ পৰা তললৈকে আপোনালোকে চাহ গছে আছে। সেইকাৰণে টি লাভাৰবোৰৰ কাৰণে বহুত ভাল। আৰু অকণমান মানে ওপৰৰ পৰা ভিউটো ভাল দেখে, মানে ওপৰলৈ আহিছোঁ আৰু ভিউটো দেখা পাই কিনে মানে কিবা এটা ভাল লাগি যায়। আৰু সেইটো কাৰণে আমি এতিয়া তললৈ বুলি উভতিলোঁ আৰু তললৈ যাওঁ আৰু চাওঁ আৰু কিবা বস্তু আছে নেকি। ওচৰ পাছৰ মানুহখিনিক পৰা সুধিব লাগিব, কাৰণ এতিয়া আমি যদি নতুন হয় আমিতো গম নাপাম ন ইয়াতে কি আছে। দলং এখন আছে বুলি শুনিছোঁ বাৰু, সেইবাবে চাওঁ। আৰু মন্দিৰ এটাও আছে বুলি শুনিছোঁ, আমি যিহেতু আহোঁতে দেখি আহিছিলোঁ, ভাবিছোঁ তাতে অকণমান সোমাই ল'ম। আৰু কি বস্তু আছে ইয়াতে ওচৰৰ মানুহখিনিৰ পৰা তললৈ গৈ কিনে সুধিম, দোকান এখনত সোমাই কিনে। তাৰপিছত মই আপোনালোকক গোটেইবোৰ বস্তু দেখাই দিম। এতিয়া চাইছে মই কথা পাতোতে তললৈ পালোঁৱেই। তললৈ আহিবলৈ কাৰণে ইমান কষ্ট নহয়, কাৰণ বহুত সোনকালে পোৱা যায় তললৈ। ওপৰলৈ উঠিবলৈ বেছি কষ্ট। ইয়াতে দোকান এখনত সোমাই কিনে চাইছে মই চানা অকণমান লৈ কিনে আৰু পানী বটল ল'লোঁ, যিহেতু ভাগৰ লাগিলে পানী বটল ল'লোঁ, চানা ল'লোঁ আৰু চিপছ অকণমানকে লৈ কিনে খাই ল'লোঁ। আপোনালোকে চাব পাৰে গোটেইবোৰ পিকনিকৰ গাড়ী, ইয়াতে বহুত পিকনিক খাবলৈ মানুহ আহিছে। সকলোৱে বাছ লৈ আহিছে পিকনিক খাবলৈ কাৰণে। আমি যিহেতু ওলাই গৈছোঁগৈ আৰু হৈ গ'ল ইয়াতে, ওচৰত নাই বুলি কৈছে, অকণমান দূৰ যাব লাগিব। তাতে দলং এখন আছে বুলি কৈছে আৰু মন্দিৰ এটা আছে, যিহেতু আমি আপোনালোকক দেখাব লাগিব। সেইটো কাৰণে সোমাই কিনে আপোনালোকক আগলৈ গৈ কিনে দেখাই আছোঁ। ইয়াতে চাইছে এতিয়া ধুনীয়া ভিউ আমি এনজয় কৰি গৈ আছোঁ আৰু আপোনালোককো দেখাই গৈ আছোঁ। যিহেতু আমি আহোঁতে ইমান বেয়া কৈছে নহয়, গুগল মেপৰ ৰাস্তা আপোনালোকে নাচাব, ওচৰ পাছৰ মানুহৰ পৰা সুধি ল'ব, কাৰণ আমি বহুত বেয়া ৰাস্তাত আহিলোঁ। আৰু এতিয়া যাওঁতে চাইছে ইমান ধুনীয়া পকা ৰাস্তা আছে। আমি যিহেতু বহুত কেঁচা ৰাস্তাত আহিলোঁ, আমি বহুত অসুবিধা হ'ল, গাঁৱে আহিবলগীয়া হ'ল। সেইটো কাৰণে গুগল মেপৰ যদি আপোনালোকে বিশ্বাস কৰি কিনে যায় তেনেহ'লে আপোনালোকক ক'ত সোমাব ক'ব নোৱাৰি। মানে এতিয়া ধুনীয়াকৈ মানুহবোৰক সুধি আহিব আপোনালোকে, তেতিয়া আপোনালোকৰ বেষ্ট জেগাখিনি পাব। আৰু এইটো চাইছে ইয়াতে মন্দিৰ এটা আছে
আমি সোমালোঁ আৰু গেটটো বন্ধ আছিলে, মানে ভিতৰলৈ সোমোৱা নহ'ল। সেইটো কাৰণে আপোনালোকে যদি আহে ইয়াত এনেই চাবলৈ পাৰিব আৰু খুব ধুনীয়া মন্দিৰটো। আমি বাহিৰৰ পৰাই চালোঁ আৰু কিবা আছিলে চাগে, সেইটো কাৰণে গেটটো লগাই থৈছিলে বাৰু। তাৰপিছত চাইছে আপোনালোকক গোটেইখিনি মন্দিৰখিনি দেখাই দিছোঁ, বহুত ধুনীয়া হয় মন্দিৰটো। তাৰপিছত ওচৰতে বোলে দলং এখন আছে, সেইটো কাৰণে দলংখন চাবলৈ বুলি গ'লোঁ আৰু ওচৰতে মন্দিৰটো আছে চাইছে, সেই মন্দিৰটোৰ কাষতে দলংখন আছে। আৰু বেছি দূৰ যাবলৈ নালাগে, আপোনালোকে ৰাস্তাটো সোমাই যাব, আপোনালোকে কাকোবা ক'লেই হৈ যাব যে দলংখন ক'ত আছে, ছাইডতে আছিলে। আৰু আমি বেছি প্ৰব্লেম নহ'ল আৰু দুটা ওচৰে পাছৰে আছিলে। আপোনালোকে যেতিয়া টিপামৰ পৰা ঘূৰি আহিব তেতিয়া আপোনালোকে দলংটো আৰু মন্দিৰটো পাই যাব ধুনীয়াকৈ, কাৰোবাক সুধি ল'ব, সেইটো কাৰণে কৈছোঁ। তাৰপিছত ইয়াতে আমি ফটো চটো ক্লিক কৰি ঘৰলৈ উভতিব বুলি ল'লোঁ, কাৰণ বহুতে টাইম হৈ গ'ল আৰু আমি একো যিহেতু খোৱাও নাই। এইটো পূৰা মানে গাঁৱৰ ভিতৰত বুলি ক'বলৈ পাৰি, সেইটো কাৰণে একো মানে খাবলগীয়া ভাল বস্তুও নাপালোঁ। এতিয়া আমি টাউনত গৈ কিনে খাব লাগিব। এতিয়া যিহেতু আমি টাউন পালোঁহি আৰু টাউনতে বহি মেলি ভাতকে খালোঁগৈ যাওক, কাৰণ মানে বহুত ভোক লাগিছে আৰু ৰখিবলৈ নোৱাৰিলোঁ, সেইটো কাৰণে এতিয়া মানে খাই বৈ একেবাৰে ঘৰলৈ উভতিবই লাগিব যেন পাইছোঁ। আৰু আজিলৈ আহিছোঁ দেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক এটা কৰি দিব। বাই বাই গাইজ।